নমস্কাৰ বন্ধুসকল, আসাম জিকে বিদ্যাপীঠৰ নতুন এখন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গতিকে বেছিকৈ পলম নকৰি আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ বলক। প্ৰথমটো প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সম্ৰাট কোন আছিল? শৰাইঘাটৰ যিটো যুদ্ধ হৈছিলে 1671ত, সেইটো সময়ত মোগলৰ ৰজা কোন আছিলে? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি ঔৰংগজেব। লগতে মনত ৰাখিব, সেইটো সময়ত আহোমৰ ৰজা আছিল উদয়াদিত্য সিংহ আৰু শৰাইঘাটৰ যুদ্ধৰ সময়তে লাচিত বৰফুকনে দেশতকৈ মোমাৰ ডাঙৰ নহয় বুলি কৈছিল। নেক্সট প্ৰশ্ন, আহোম ৰজাৰ ৰাজসভাত বহা ঘৰটোৰ নাম কি? ইয়াৰ এনচাৰ হ'ব অপশ্যন এ চুৰুংঘৰ। লগতে মনত ৰাখিব, আহোমসকলৰ যিটো বিয়া, সেই বিয়াক চকলং বুলি কয়। সৰ্বপ্ৰথমে আহোম অসম বুৰঞ্জী লিখা আৰম্ভ কৰিছিল আৰু আহোমসকলে 1228 খ্ৰীষ্টাব্দত পাটকাই পৰ্বত পাৰ হৈ অসমত আহিছিল। নেক্সট প্ৰশ্ন, মীৰ জুমলাই কিমান চনত অসম আক্ৰমণ কৰিছিল? লগতে মনত ৰাখিব, মীৰ জুমলাই আছিল মোগলৰ সেনাপতি। মীৰ জুমলাই অসম আক্ৰমণৰ পিছত 1663 চনত ঘিলাজেৰিঘাটৰ চুক্তি হৈছিল। তেতিয়া অসম ৰজা আছিল জয়ধ্বজ সিংহ আৰু ইয়াৰ এনচাৰ হ'ব অপশ্যন বি 1662 চনত। নেক্সট প্ৰশ্ন, ইটাখুলিৰ ৰণ কাৰ কাৰ মাজত হৈছিল? অপশ্যন এত আছে আহোম আৰু মানৰ মাজত, অপশ্যন বি মান আৰু মোগলৰ মাজত, অপশ্যন চি আহোম আৰু মোগলৰ মাজত, নে অপশ্যন ডি আহোম আৰু ব্ৰিটিছৰ মাজত? ইয়াৰ এনচাৰ হয়তো সকলোৱে জানে। ইয়াৰ এনচাৰ হ'ব অপশ্যন চি আহোম আৰু মোগলৰ মাজত। কিমান চনত হৈছিলে সেইটো কমেণ্ট বক্সত কমেণ্ট কৰিব। নেক্সট প্ৰশ্ন, খুৰা ৰজা হিচাপে কাক জনা যায়? আহোমৰ কোনজন ৰজাক খুৰা ৰজা হিচাপে জনা যায়? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি চুৰামফা। আৰু চুৰামফাৰ হিন্দু নেমটো কি হয় সেইটো কমেণ্ট কৰিব। হিউৱেন চাং অসমত কিমান চনত আহিছিল? এই প্ৰশ্নটো যোৱা AD থাৰ্ড গ্ৰেডতো দেখা পোৱা গৈছিলে। গতিকে ইয়াৰ এনচাৰ হ'ব অপশ্যন চি 643 AD আৰু সেইটো সময়ত ৰজা আছিলে ভাস্কৰ বৰ্মন। নেক্সট প্ৰশ্ন, চুকাফাই কিমান চনত চৰাইদেউত ৰাজধানী পাতিছিল? আহোমসকলৰ প্ৰথম ৰাজধানী আছিলে চৰাইদেউ আৰু সেই চৰাইদেউ ৰাজধানী চুকাফাই কিমান চনত পাতিছিল? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি 1253 AD। নেক্সট প্ৰশ্ন, নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত? নৱগ্ৰহ টেম্পল ক'ত অৱস্থিত? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি চিত্ৰাচল পাহাৰ। চিত্ৰাচল পাহাৰত নৱগ্ৰহ টেম্পল অৱস্থিত আৰু নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত, সেইটো মনত ৰাখিব। নেক্সট প্ৰশ্ন, লাচিত দিৱস কিমান তাৰিখে পালন কৰা হয়? এইটো হয়তো সকলোৱে জানে। ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি 24 নৱেম্বৰ। 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস পালন কৰা হয় আৰু 2 ডিচেম্বৰ তাৰিখে অসম দিৱস অথবা চুকাফা দিৱস পালন কৰা হয়। আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন, কোচ বংশ কেতিয়া প্ৰতিষ্ঠা হৈছিল? কোচ বংশ বিশ্বসিংহই প্ৰতিষ্ঠা কৰিছিলে আৰু এই কোচ বংশ বিশ্বসিংহই কেতিয়া প্ৰতিষ্ঠা কৰিছিলে সেইটো আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। লগ পাম অন্য এটা ভিডিঅ'ত।